জিন্দাবাদ 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 এনএচএম কর্মচারী চাকৰি নিয়মীকৰণ কৰক স্বাস্থ্য বিভাগৰ স্থায়ী পদত এনএচএম কৰ্মচাৰী নিযুক্তি দিয়ক প্ৰদান কৰক সপ্তম দৰমহা পদত দৰমহা দিয়ক এনএচএম কৰ্মচাৰী চাকৰি নিয়মীকৰণ কৰক কৰ্মবিৰতি পালন কৰি আছোঁ। অসমত স্বাস্থ্য বিভাগৰ যিমান আপোনাৰ বিভাগ আছে, যিমান সফল হৈছে সববিলাকতে আমাৰ কৰ্মচাৰী নিয়োগ হৈ আছে। আপোনালোকৰ ৰিভাৰেণ্ট যিমান PHC আছে, আপোনালোকৰ যিমান MPHC আছে, সবতে আমাৰ কৰ্মচাৰী যদি আজি বহি যোৱাৰ কাৰণে যিবিলাক ইমাৰ্জেঞ্চি চলি আছে সেইবিলাক ৰেগুলাৰ ডক্টৰসকলে দুবাৰকৈ মৰ্ণিং শ্বিফ্ট ইভিনিং দুবাৰ তিনিবাৰকৈ ডিউটি কৰিব লাগে, গোটেই দিনেও ডিউটি কৰিব লাগে তেওঁলোকে। আমাক নোহোৱাকৈ আমাৰ যিমান ছিষ্টেম আছে সব ছিষ্টেম অচল। আমি ৰেগুলাৰৰ যিমান আছে আমাৰ সমানে আমাৰ মানুহ আছে, আমাৰ বেছিহে আছে ক'বলৈ গ'লে। আৰু তেওঁলোকে যিমান কাম কৰিছে আমি সমান কাম কৰি আছোঁ। গতিকে কামৰ যিটো দৰমহা সেইটো আমাক চৰকাৰে দিয়া নাই। চৰকাৰে আমাক কয় যে আমি এটা মিছনত কাম কৰি আছোঁ, সৰ্বশিক্ষা এটা মিছন, তাৰ পৰা যদি নি পেলাই মানুহক ৰেগুলাইজ কৰিব পাৰিছে, আমাক কিয় কৰিব পৰা নাই? গতিকে আমাক সেইটো অধিকাৰ আমাক লাগে। সপ্তম দৰমহা আয়োগ মতে আমাক দৰমহা দিব লাগে। আপোনালোকে দেখি আছে যে যিমান PHC আছে MPHC আছে চবত আজি আপোনালোকে যাওক, ইমাৰ্জেঞ্চিত যিখিনি মানুহ আছে সেইখিনিও আমাৰ মানুহ, আৰু ক'ৰবাত ৰেগুলাৰ আছে 2 কিন্তু আমাৰ কৰ্মচাৰী বহি গ'লে যে অসমৰ যিমান ছিষ্টেম আছে, চৰকাৰে যিমান অভিযান চলাই আছে হেৰিত স্বাস্থ্য বিভাগত সববিলাক অচল হৈ পৰিব। আপোনালোকে আজি ইয়াতে চাওক, যিমান ইভিনিং ডিউটি নাইট ডিউটি আমাৰ ইয়াৰ পৰা কৰ্মসূচী পালন কৰি গৈ সেই মানুহখিনি ৰেগুলাৰ মানুহখিনিৰ লগত যদি সহযোগ নকৰে তেওঁলোকে গোটেই হস্পিটেল বন্ধ হৈ পৰিব। গতিকে আমাৰ এই কাম কৰি পেলাই আমি কোভিড যুদ্ধৰ সময়তো ৰেগুলাৰ মানুহখিনিৰ সমান কাম কৰিছোঁ চবতে। তেওঁলোকে যদি মৰ্ণিং শ্বিফ্ট আমি ইভিনিং শ্বিফ্ট একেই কাম কৰোঁ, একেই কাম কৰাৰ পিছত আমি দৰমহা কিয় নাপাওঁ? গতিকে আমাৰ দাবী আমাৰ সৰ্বশিক্ষা যেনেকুৱা বিভিন্ন মিছন বিভিন্ন ছেক্টৰত আপোনাৰ যিমান ৰেগুলাৰ মানুহ আছে সববিলাক আপুনি কোভিড যুদ্ধৰ সময়ত বহি দৰমহা পাইছে, কিন্তু আমি কোভিড যুদ্ধত কিমান কষ্ট কৰিছোঁ। আমাৰ মানুহ এক্সিডেণ্ট হৈও মৃত্যুমুখত পৰিছে, আৰু আমি ল'ৰা ছোৱালীক গুৰুত্ব দিব পৰা নাই, আমি পঢ়াত গুৰুত্ব দিব পৰা নাই, আমি ফেমিলি থৈ গৈ সেইবিলাক যুদ্ধ আমি নামি গৈছোঁ। আমাক অলপ আকাশত ফুল ছটিৰে আমাক সন্তুষ্ট কৰিছে, কিন্তু আমাক দৰমহা দিয়া নাই। গতিকে আমাৰ এটাই দাবী, আমাৰ ন্যায্য দাবী, আমাৰ জাষ্টিছ লাগিবই। চিফ মিনিষ্টাৰে কৈছিলে কোৰ্টৰ যিবিলাক বাৰ্ডিক থাকে সেইবিলাকো চিফ মিনিষ্টাৰে সমালোচনা কৰিব পাৰে, কাৰণ তেওঁ জানে। গতিকে আমাৰতো কিয় নাজানে তেখেতে আসাম আৰু বহুত ক্ষেত্ৰত এডভান্টেজ আসাম টুৰ কথা চিন্তা কৰিব পাৰে, কিন্তু 25,000 কৰ্মচাৰী যে আমি কষ্ট কৰি আছোঁ, আমি কোভিডৰ সময় যে আমি পেণ্ডেমিক এৰিয়া সেইবিলাক চিটুৱেশ্যন আমি পাৰ কৰিছোঁ, আমাৰ কথা তেখেতে কিয় ভবা নাই? তেখেতক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাক কামৰ অধিকাৰ দিয়ে, আমাৰ দাবী মানি লয়, আমাক জাষ্টিছ দিয়ে, আমাক পে স্কেল প্ৰদান কৰে, আৰু আমাৰ যিমান পইচা চাকৰি আছোঁ যদি সৰ্বশিক্ষাৰ পৰা আৰু আনি বা টেট পাতি যদি 2 লাখ চাকৰি নিয়মীকৰণ কৰিব পাৰিছে, আমাৰ 25,000 তেওঁক কৰিব পাৰিব, তেওঁ সেইখিনি চাকৰি আমাৰ নিয়মীকৰণ কৰিব লাগে। আমি মানে 3 দিন ধৰে কৰ্মবিৰতি পালন কৰি আছোঁ। ৰাইজৰো বহুত অসুবিধা হৈ আছে, গতিকে ৰাইজৰ ওচৰত মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ যে আমি আপোনালোকৰ কামৰ পৰা বিৰতি আছোঁ। কিন্তু কিহৰ কাৰণে বিৰতি আছোঁ ৰাইজক অকণমান ক'ব বিচাৰিছোঁ। আমি ইমান দিনে 2006 চনৰ পৰা আমি ইমান দিনে নিশাই কষ্ট কৰি আছোঁ। বাচ্চাবিলাকক ঘৰত থৈ গাখীৰ নোখোৱাকৈ আমি ফিল্ডত ডিউটি কৰি আছোঁ, বোকা পানী গছকি পেলাই আমি ডিউটি কৰি আছোঁ, কিন্তু আমাক কোনো ধৰণৰ সুবিধা দিয়া নাই। আমি বহুত কষ্টত আছোঁ। গতিকে ৰেগুলাৰ কৰ্মচাৰীসকলে যিমান সা সুবিধা পাই আছে আমিতো একো পোৱা নাই সা সুবিধা। গতিকে আমাৰ চাকৰি নিয়মীকৰণ কৰিব লাগে, আমাৰ 7 পে কমিশ্যন মতে দৰমহা দিব লাগে, আমাৰ ডেথ বেনিফিট দিব লাগে, আমাৰ মৃত্যুৰ পিছত আমি চলিবৰ কাৰণে পৰিয়ালটো চলিবৰ কাৰণে আমাৰ সা সুবিধা দিব লাগে। গতিকে মই চৰকাৰক দক্ষ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যাতে আমাৰ অসমৰ গোটেই NHM কৰ্মচাৰীসকলক যাতে সা সুবিধা প্ৰদান কৰে, আৰু যাতে আন্দোলন কৰিব নালাগে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ চকুৰ ফালে চাই অকণমান সঁহাৰি জনাই দক্ষ মুখ্যমন্ত্ৰী ইচ্ছা কৰিলে 1 ঘণ্টাৰ ভিতৰত আমাৰ চাকৰি নিয়মীকৰণ কৰিব পাৰে। মই কৰজোৰে হাত জোৰ কৰি মিনতি জনাইছোঁ যাতে আমাৰ কৰ্মচাৰীসকলক কষ্ট নিদিয়ে, যাতে আমাৰ পেটত যাতে লাত নামাৰে। মই ইমান বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ দক্ষ মুখ্যমন্ত্ৰীক যাতে আমাৰ দুখীয়া কৰ্মচাৰী মুখৰ ফালে চাই অকণমান সঁহাৰি জনাক। আৰু মই কি ক'ম আৰু ৰাইজৰ ওচৰত বা দক্ষ মুখ্যমন্ত্ৰীৰ ওচৰত, যদি মিছন যদি শিক্ষা বিভাগ মিছন একেই মিছন সিহঁতক যদি ৰেগুলাৰ কৰি দিব পাৰিছে, কিন্তু আমাৰ NHM এটা মিছন হয়, আমাক কিয় ৰেগুলাৰ কৰি দিব নোৱাৰে? আমাৰ সপ্তম দৰমহা ইমতে চেলাৰী কিয় দিব নোৱাৰে? আমি বহুত দুখত আছোঁ, কষ্টত আছোঁ। আমাৰ ল'ৰা ছোৱালীক সা সুবিধা দিব নোৱাৰোঁ, ভাল স্কুল এখনত পঢ়াব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালীক যদি কয় আজি মা এখন চাইকেল কিনি দিয়া, কিন্তু আমি এখন চাইকেলো কিনি দিব নোৱাৰোঁ। এনেকুৱা দুখৰ বিষয়। মই আৰু কি ক'ম আপোনালোকক?
লোকৰ আগত আমাৰ মুখৰ ফালে চাই মুখ্যমন্ত্ৰীয়ে যাতে আমাক অলপ সহায় কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, হাত জোৰ কৰি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।